টোপনি আহি গৈছিলে তো ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট গাড়ীৰ ওপৰৰ পৰা তো বৰ্তমান মই আছোঁ এটা ধুনীয়া মন্দিৰৰ কাষত যিটো উঠি লওঁ আগতে যিটো মন্দিৰত এটা শিল আছে সেই শিলটোৰ মহত্ব এটা আছে মহত্ব মানে কি 100 বছৰেই পুৰণি শিল যিটো শিল ফাৰ্ষ্ট যেতিয়া শিলটো আছিলে সৰু আছিলে সেই শিলটো গৈ 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 বহুত ডাঙৰ হৈ যায় আছে তো সকলো দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰা গাড়ীৰ পৰা নমি ল'লোঁ এয়া মোৰ লগত আছে সৌৰভ আমি শিলটো চাব আহিছোঁ তোমাৰ কেনেকুৱা অনুভৱ মজা না একদম ফিল মজা মজা শুনি আছোঁ ডাঙৰ সৰু শিল আছিল বোলে ডাঙৰ হৈছে 100 বছৰমান হ'ল না ই জানে মানে আগতে আহি থকা মানুহ নাই এইগিলা মই আজি ফাৰ্ষ্ট টাইম আছোঁ আমাৰ ঘৰৰ ওচৰতে ক'ত আছে সকলো কম তো তাৰ আগতে যিটো মন্দিৰৰ কাষতে আছোঁ মই এই যি আপোনালোকে শিলটো দেখিছে এই শিলটো চাওক এই শিলটো এতিয়া ডাঙৰ হৈছে তাৰ পৰা এইখিনি মানে ডাঙৰ হ'ল তো এই শিলটো আধা আছিলে মানে ফাৰ্ষ্ট যেতিয়া মানে ইয়াতে আছিলে শিলটো এই শিলটো ক'ৰ পৰা আনিছে নে ইয়াতে আছেয়ে সেইটো এটা মহত্ব থকা বুলি শুনিছোঁ কি একদম নাজানো মই তো স্থানীয় যদি কোনোবা আহে মই সুধিব চেষ্টা কৰিম তো চাই থাকিব ধুনীয়া পৰিৱেশ আপোনালোকে যদি সেৱা কৰিব বিচাৰিছে ইয়াৰ তাৰ পৰা এটা সেৱা কৰক মই সেৱা কৰিলোঁ এটা তো আপোনালোকে সেৱা কৰক এটা ধুনীয়া পৰিৱেশ এটা এইটো কি মন্দিৰ সকলো সুধিব চেষ্টা কৰিম মই যে ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে কৃষ্ণৰ ফটো আছে কৃষ্ণৰে ফটো আছে কৃষ্ণৰ মন্দিৰ হ'ব লাগে নহ'লে কি মন্দিৰ হয় সকলো দেখাব চেষ্টা কৰিম তো ভিতৰত নাযাওঁ মই একচুৱেলি মই গা ধুই অহা নাই তো সেইটো কাৰণে মই দূৰৰ পৰাই দেখাই আছোঁ পৰিৱেশটো নহ'লে ভিতৰত মই গৈ চুই চালোঁ শিলটো তো ইয়াতে এইবিলাক প্ৰণামী কৰা ইয়াতে বামুণ চামুণ আহিলে বহিব পাৰে ইয়াতে কোনোবা যদি প্ৰণামী মানে কোনোবা পইচা দিলে ইয়াতে দিব পাৰে তো ইয়াতে প্ৰতি বছৰে পূজা হৈ ইয়াতে যজ্ঞ হৈ শুনি আছোঁ তো সকলো দেখাব চেষ্টা কৰিম স্থানীয় বাসিন্দা আহিলে সুধিব চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ এই মন্দিৰটো ক'ত আছে সকলো কম তো কথাখিনি কৈ দিব সৌৰভে মোৰ লগত আছে সৌৰভ তো সৌৰভে কৈ দিব মন্দিৰটো ক'ত আছে সৌৰভ কৈ দিয়া মন্দিৰটো টিহুৰ লচিমা বুলি গাঁও এখন আছে তাত আছে আৰু এইটো টুৰিষ্ট প্লেচ কৈ দিয়া অলপ কিবা এটা টুৰিষ্ট প্লেচ মানুহ আহিব পাৰে চাব আহিব পাৰে ন তো সৌৰভে কৈ দিলে এই মন্দিৰটো আছে টিহুৰ মানে মোৰ ঘৰত টিহুৰ পৰা লচিমা বুলি এখন গাঁও আছে তো তাৰ ভিতৰত সোমাই আহিব লাগে কিমানমান আহিব লাগে টিহুৰ পৰা বেছি নহয় 1 কিলোমিটাৰমান তো মেইন টিহুৰ পৰা 1 কিলোমিটাৰমান সোমাই আহিলে লচিমা গাঁও এখন পায় তো তাৰ ভিতৰতে আছে মন্দিৰটো তো এইটো হৈছে মন্দিৰ তো এই মন্দিৰটোৰ মানে কি মই শুনি আছিলোঁ যে ইয়াতে যিটো শিল আপোনালোকে দেখাই দিলোঁ মই আপোনালোকক এই শিলটো মানে এবাৰ হাতী আনি কিনে উঠোৱা কথা আছিলে মানে বেলেগ জেগাত শ্বিফ্ট কৰা কথা আছিলে শিলটো কিন্তু হাতীও পাত্তা নাপালে তো ধুনীয়া শিল এটা কি মহত্ব আছে তো মই নাজানো ঠিক তো জানো এটা কিবা এটা ঈশ্বৰ শক্তি আছে তো তাৰ কাৰণে এবাৰ সেৱা কৰিব আহিছোঁ যাতে ভালে কুশলে ৰাখে সকলোকে তো দেখাব চেষ্টা কৰিলোঁ আপোনালোকে আহিব পাৰে তো ধুনীয়া পৰিৱেশ এটা মাঘৰ বিহুতো আহিব পাৰে মাঘৰ বিহুত বহুত মানুহৰ পৰা ভৰপূৰ হৈ যায় ইয়াতে যজ্ঞ মেলা হয় কিবাকিবি হয় মেলা চেলা তো এয়াই আছিলে আজি এটা সৰু ভিডিঅ' ইনফৰ্মেটিভ ভিডিঅ' তো আপোনালোকে চাই কেনেকুৱা পালে জনাব তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেলেগৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে অকণমান গম পায় মানুহে একচুৱেলি বহুত নিউজকে শিলটো দেখা পালে তো এতিয়া এবাৰ মই মন্দিৰৰ চাৰিওফালটো ঘূৰাই কিনে দেখাই দিওঁ তো চাই থাকিব আপোনালোকে যিটো 100 বছৰ পুৰণি শিলটো দেখি আছে তো ইয়াৰ ওপৰত আমাৰ ইয়াৰে ককা এজন আছে স্থানীয় ককা এজন তেখেতে ধুনীয়াকৈ কথাখিনি বুজাই দিব তো ককা নমস্কাৰ শিলটোৰ কথা অলপ ধুনীয়াকৈ কৈ দিয়ক আপুনি কেনেকুৱা আছিল শিলটো এতিয়া শিলটো এনেই ধৰা আমি যেতিয়া সৰু 10-12 বছৰ বয়স আচ্ছা তেতিয়া ইটা যিখিনি আছে এৰে আধাটো অলপ কমহে মানে আধা আছিল শিলটো যিমান ডাঙৰ মই দেখি আছোঁ তাতকৈ আধা আছিল এনে শিলটো মানে প্ৰতি বছৰ ডাঙৰ হৈ যায় আছে হৈ আছে বুলি এটা ভাবা যায় আচ্ছা মানে কি এটা মহত্ব আছে চাগে মহত্ব আছে এইটো কি মন্দিৰ বুলি কয় এইটো কৃষ্ণ মন্দিৰ নে বাসুদেৱ মন্দিৰ তো এই বাসুদেৱ মন্দিৰতে যিটো শিলটো দেখি আছে এইটো মানে প্ৰতি বছৰে ডাঙৰ হৈ আহে ককাহঁতে যেতিয়া মানে সৰু আছিলে তেতিয়া মানে ককাহঁতে ডাঙৰ হৈ গ'ল কিন্তু তেখেতসকলে ধুনীয়াকৈ মানে উপলব্ধি কৰিছে প্ৰতি বছৰে ডাঙৰ হৈ আছে শিলটো মানে অলপ ডাঙৰ হৈ আছে
ক'ব নোৱাৰাকে আৰু এতিয়া এইটো শিল কিবা উঠা কথা আছিল হাতীয়ে নে কিবা এবাৰ আছিল এইটো আমি ক'ব নোৱাৰাতে হয় না এই নখৰাক অঁ তোকে নিয়া কথা আছিল হাতী বুলি উঠাব নোৱাৰা হাতী উঠাব নোৱাৰলাক বুলি এটা শুনছোঁ আমি আচ্ছা আচ্ছা আমি আৰু সেইটো ক'ব নোৱাৰোঁ আৰু প্ৰতি বছৰে ইয়াতে যজ্ঞ হয় নেকি যজ্ঞ হৈ থাকে ন তো 1 তাৰিখৰ দিনা সদায় ইয়াৰ এটা পৰ্ব চলি আছে মাঘৰে 1 তাৰিখ মানে প্ৰতি বছৰে মাঘৰ বিহুত মানে ইয়াতে চলি থাকে তো এইটো এটা ধুনীয়া টুৰিষ্ট প্লেচ বুলি ক'ব লাগিব ধুনীয়া এটা মহত্ব আছে শিলটোৰ তো মানুহবিলাকে বহুতে গম নাপায় একচুৱেলি এইটো আছে আপুনি জেগাটোৰ নাম কৈ দিয়কচোন ধুনীয়াকৈ এইটো আমাৰ হেৰি তিহু মৌজাৰ লচিমা সত্ৰৰ অধীনৰ বাসুদেৱ থান এইখিনি বাসুদেৱ থান ন বাসুদেৱ থান তো আপুনি কৈ দিয়ক যে মানুহবিলাকে আহিব লাগিব বহুতে নাজানে মানে এইটো কথা কৈ দিয়ক ধুনীয়া ঠাই এটা যে আপোনাৰ ওচৰতো আছে যে ওচৰতো আছে বহুত আপোনালোক আহিব পাৰে আহিলে ভাল পায় ধুনীয়া বস্তু চাব পাৰে ধুনীয়া শিল এটা আৰু শিল এটা মানে ডাঙৰ হৈ যায় আছে আৰু এতিয়া যদি প্ৰত্যেক বছৰে মাঘ বিহুৰ 1 তাৰিখৰ দিনা তুহুনো আহ তেতিয়া সিদিনা জানবা কেনেহেন কি কথা মানে কৈ দিয়া কথাগিলাক এটা মিটিং হয় আচ্ছা ঠিক আছে ধন্যবাদ থাকিল আপোনাক তো ককাই ধুনীয়াকৈ বুজাই দিলে কথাখিনি এই শিলটোৰ